মিত্ৰতাক লৈ এতিয়া এটা খেলিমেলি সৃষ্টি হৈছে, অভিযোগ প্ৰতি অভিযোগ আহিছে। আপুনি ফেচবুকত কিছু কথা স্পষ্ট কৰিছে যে অখিল গগৈয়ে শেহতীয়াকৈ যিবিলাক অভিযোগ উত্থাপন কৰিছে যে গৌৰৱ গগৈৰ কাৰণেই মিত্ৰতা নহ'ল, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব বিচাৰে বা যেতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব তেতিয়া মিত্ৰতা বিচাৰিব, বিষয়টোক লৈ কি কয়? নিশ্চিতভাৱে মই মোৰ যিখিনি প্ৰতিক্ৰিয়া কালি ৰাতি মই ফেচবুক লাইভৰ জৰিয়তে অসমৰ ৰাইজক জনাইছোঁ। আৰু আমি কংগ্ৰেছ দল অত্যন্ত ইচ্ছুক বিজেপিৰ বিৰোধী সকলো ৰাজনৈতিক দল, সংগঠন আৰু ব্যক্তিক একত্ৰিত কৰিবৰ কাৰণে। আজি আমি ৰাইজৰ মাজত খোজকাঢ়ি পেলাই কিয় ঘূৰি ফুৰিছোঁ? আমি দল, মত, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলোকে একত্ৰিত কৰিব বিচাৰিছোঁ। আৰু সেই উদ্দেশ্যটোত সকলোৱে যদি সহমতি প্ৰকাশ কৰে তেতিয়া ৰাজ্যখনৰ কাৰণে আৰু জনগণৰ কাৰণে মংগল। আৰু সেইটোত যদি কোনোবাই বিধি পথালি দিয়ে সেই কথাখিনি ৰাইজে চাবৰ বিচাৰ কৰিব। কি বুলি ভাবে যে অখিল গগৈয়ে প্ৰকৃততে মিত্ৰতা বিচৰাত নাই নেকি? মইতো কৈছোঁৱেই যে পৰিৱেশ বিনষ্ট হৈছে, আৰু পৰিৱেশ যদি বিনষ্ট হয়, আপোনাৰ মোৰ মাজত থকা বন্ধুত্বত যদি পৰিৱেশ বিনষ্ট হয়, এই বন্ধুত্বৰ আঘাত আনিব। অখিল গগৈয়ে কৈছে যে ভূপেন বৰা ইউনিটি আছে, কিন্তু দলৰ কোনো মানুহে নুশুনে। ইউনিটিটো মোৰ দলৰ ভিতৰত কেনেকৈ থাকিব লাগে সেইটো মোৰ দলেহে সিদ্ধান্ত ল'ব। আমাৰ যিকেইজন আমাৰ দলৰ মূল নেতা, আমাৰ এনেকুৱা ক'ৰবাত দেখিছে নেকি যে দিলীপ শইকীয়া বিজেপিৰ সভাপতি, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ আগত নলবাৰীত যিধৰণে কাজিয়া হৈছে, তেনেকুৱা কাজিয়া আপোনালোকে কংগ্ৰেছত কেতিয়াবা টিভিত দেখিছে নেকি? মনে সজা কাল্পনিক কিছুমান কথাহে কৈ আছে। বিজেপিৰ যিটো অৱস্থা হৈ আছে সেই অৱস্থাটো কংগ্ৰেছ দলৰ কেতিয়াও হোৱা নাই আৰু কেতিয়াও নহয়। আৰু কৈছে যে অখিলে কৈছে যে দেৱব্ৰত শইকীয়াই ইউনিটি নিবিচাৰে আৰু গৌৰৱ গগৈ যিফালে বঁটা বলে সিফালে যায়। মিছা কথা। ইয়াত আমি সামূহিকভাৱে কংগ্ৰেছৰ এইটো সিদ্ধান্ত যে আমি বিজেপি বিৰোধী দল, ব্যক্তি আৰু সংগঠনক একত্ৰিত কৰিব বিচাৰোঁ। আৰু কোনে পৰিৱেশ বেয়া কৰি আছে এইটো আপোনালোকে চবতছে ভালকৈ চাই আছে। কিয় আক্ৰমণাত্মক হৈ পৰে অখিল গগৈ কংগ্ৰেছক লৈ, সেইটো আপোনালোকে বিশ্লেষণ কৰিব। মানে অখিল গগৈয়ে কিছুমান বস্তু বিতৰ্কত থাকিবৰ কাৰণে বা তেনেকুৱা কিছুমান আপোনালোক হৈছে আমাৰ সমাজৰ টৰ্চ লাইটৰ নিচিনা। আমিও যদি কিছুমান বস্তু চকুত নপৰে, সংবাদ মাধ্যমৰ দায়িত্ব যে আচলতে প্ৰকৃত যিটো বিশ্লেষণ সেইটো আপোনালোকে কৰিব। মই চব কথা কৈ দিয়াটো ঠিক নহ'ব। এতিয়া শেষত শিৱসাগৰত শিৱলে আপোনালোকে মানি নল'লে বা কংগ্ৰেছৰ ফালৰ পৰা আমি পঞ্চায়তত এলায়েন্সৰ ক্ষেত্ৰত কোনো আনুষ্ঠানিক আলোচনা কোনো দলৰ সৈতে কৰা নাই। আমি জিলা ব্লকক কৈছিলোঁ, ক'ৰবাত অলপ বুজাবুজি হৈছে। এতিয়া এইটো ৰঙানদী সমষ্টি, ইয়াততো মই আজি কিমান দিনৰ পৰা কাম কৰি আছোঁ, ইয়াততো এলায়েন্স হোৱা নাই। ইয়াত কেইবাটাও দলে প্ৰাৰ্থী দিছে, আমিতো বেয়া পোৱা নাই। আমি চাব বিচাৰিছোঁ ৰাইজে আমাক কিমান আস্থাত লৈছে, আমাৰ সাংগঠনিক শক্তি কিমান আছে, আমাৰ প্ৰাৰ্থীসকলৰ জনপ্ৰিয়তা কিমান, প্ৰাৰ্থীসকলে কিমান ৰাইজলৈ যাব পাৰে, আমি সেইটোক জোৰ দি আছোঁ। আমাক কোন দলে সমৰ্থন কৰিছে নাই কৰা পঞ্চায়তত আমি এই কথাটো বিবেচনাধীন এইকাৰণে নহয়, এইটো অসুবিধা আছে। এতিয়া ইয়াত 150টা ৱাৰ্ড, 150জন ইচ্ছুক প্ৰাৰ্থী আছে ইলেকশ্যন খেলিবৰ কাৰণে। প্ৰত্যেক দলৰ প্ৰাৰ্থী আছে। ইমানখিনি মানুহক একেলগে 126টা সমষ্টিত যেতিয়া ইলেকশ্যন হ'ব তেতিয়া কেইটামান ছিটত এলায়েন্স কৰিবৰ কাৰণে সহজ হয়। এতিয়া 2100-2200 পঞ্চায়ত, য'ত নেকি হাজাৰ প্ৰায় 3000 ৱাৰ্ড, এইটো সম্ভৱ নহয় কেতিয়াও।